নমস্কাৰ সকলোকে এলপিএনএমি ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 10.10 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পেজ নাম্বাৰ 205ত কেইটামান উদাহৰণ দিয়া আছে সেইখিনি পোনপ্ৰথমে আমি বুজিবলৈ চেষ্টা কৰোঁ আহা। বিয়োগৰ বাবে প্ৰতীকী। সো ইয়াত কিমান লিখা আছে +7 অৰ্থাৎ +7ৰ পৰা +5টো আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে। যেহেতু ইয়াত +7 আছে সেইবাবে চোৱা ইয়াত প্লাছ চিন থকা 7টা প্ৰতীকী ব্যৱহাৰ কৰিছে 1 2 3 4 5 6 7। এতিয়া এই +7ৰ পৰা +5টো বিয়োগ কৰিব সেইবাবে চোৱা ইয়াত প্লাছ চিন থকা 5টা প্ৰতীকী কি কৰিছে কাটি দিছে 1 2 3 4 5 আৰু চোৱা কেইটা প্ৰতীকী বাকী থাকিল 2টা অৰ্থাৎ +7ৰ পৰা +5টো যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান থাকিব +2 বা ইমান সহজ। ইয়াৰ পাছত চোৱা ঋণাত্মক সংখ্যাৰ বিয়োগ। এতিয়া চোৱা ইয়াত কিমান আছে -5 অৰ্থাৎ -5ৰ পৰা আমি -3টো বিয়োগ কৰিব লাগে। যেহেতু ইয়াত -5 আছে সেইকাৰণে ইয়াত মাইনাছ চিন থকা 5টা প্ৰতীকী ব্যৱহাৰ কৰিছে 1 2 3 4 5। যেহেতু 3টা বিয়োগ কৰিব সেইবাবে ইয়াৰ পৰা 3টা কাটি দিছে 1 2 3 অৰ্থাৎ -5ৰ পৰা -3টো যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান পোৱা যায় -2 পোৱা যায়। ইয়াৰ পাছত চোৱা ইয়াত আছে +4 আৰু ইয়াত আছে +5 অৰ্থাৎ +4ৰ পৰা +5টো বিয়োগ কৰিব লাগে। যেহেতু ইয়াত +4 আছে সেইবাবে চোৱা ইয়াত প্লাছ চিন থকা 4টা প্ৰতীকী ব্যৱহাৰ কৰিছে 1 2 3 4। যেহেতু ইয়াৰ পৰা আমাক কি কৰিব লাগিব 5টা বিয়োগ কৰিব লাগিব সেইকাৰণে চোৱা ইয়াত কেইটা কাটিছে 1 2 3 4। যেহেতু চোৱা আৰু এটা নাই এতিয়া কি হ'ব এতিয়া চোৱা কি কৈছে 4টা ধনাত্মক প্ৰতীকীৰ পৰা আমি 5টা ঋণাত্মক প্ৰতীকী বিয়োগ কৰিব লাগে যিটো প্ৰত্যক্ষভাৱে সম্ভৱ নহয়। এটা অতিৰিক্ত শূন্যযোৰ বহুৱাই এই সমস্যাটো আমি সমাধান কৰিব পাৰি কিয়নো আমি জানো যে ই প্ৰতীকীৰ গোটৰ মান সলনি কৰিব নোৱাৰে। এতিয়া চোৱা এই +4ৰ পৰা আমি +5টো কিদৰে বিয়োগ কৰিম। যেহেতু ইয়াত +4 আছে সেইবাবে ইয়াত প্লাছ চিন থকা 4টা প্ৰতীকী আমি ইয়াত প্ৰথমে অংকন কৰি লওঁ। ইয়াৰ পাছত কি কৰিব দিছে +5টো আমাক বিয়োগ কৰিব দিছে। যেহেতু আমি ইয়াৰ পৰা এইখিনি বিয়োগ কৰিব নোৱাৰি সেইকাৰণে আমি কি কৰিব লাগিব শূন্যযোৰ বহুৱাই এই সমস্যাটো সমাধান কৰিব পাৰি। এতিয়া চোৱা শূন্যযোৰ মানে কি যেহেতু চোৱা ইয়াত কিমান আছে 5 আছে সেইবাবে চোৱা আমি ইয়াত কি কৰিম এটা প্লাছ বহাই লওঁ আৰু ইয়াত কি কৰিম যেহেতু আমি ইয়াত এটা প্লাছ বহাইছোঁ সেইকাৰণে আমি কি ইয়াত তলত এটা মাইনাছ চিন দি ল'ব লাগিব। এতিয়া চোৱা আমি এই প্লাছৰ লগত কিন্তু এই মাইনাছটো কাটিব পাৰি আৰু ইয়াকে কি বুলি কোৱা হয় শূন্যযোৰ বুলি কোৱা হয়। এতিয়া চোৱা আমি ইয়াৰ পৰা কি কৰিব পাৰি 5টা কাটিব পাৰি 1 2 3 4 5 আৰু চোৱা ইয়াত মাইনাছ থকা এটা প্ৰতীকী কি থাকি গ'ল এটা প্ৰতীকী থাকি গ'ল হয়নে। অৰ্থাৎ ইয়াৰ আনচাৰটো কিমান হ'বগৈ -1 হ'বগৈ অৰ্থাৎ +4 ব্ৰেকেট মাইনাছ +5। এতিয়া আমি যদি এই অংকটো যদি সমাধান কৰোঁ +4 লিখা প্লাছৰ লগত মাইনাছ পইণ্ট কৰিলে কি পোৱা যায় মাইনাছ কিমান হ'ব 5। এতিয়া 5ৰ পৰা 4টো বিয়োগ কৰা কিমান হ'বগৈ -1 হয়নে। অৰ্থাৎ চোৱা আমাৰ আনচাৰটো কিমান ওলাইছিল -1 হয়নে। অৰ্থাৎ ইয়াত যদি আমি এবাৰ যদি প্লাছ লিখোঁ তেতিয়াহ'লে তলত এবাৰ কি লিখিম মাইনাছ লিখিম। অৰ্থাৎ ওপৰত যদি আমি প্লাছ লিখোঁ তলত কি লিখিম মাইনাছ লিখিম আৰু আমি এই প্লাছৰ লগত মাইনাছটো কাটিব পাৰি এই প্লাছৰ লগত এই মাইনাছটো কাটিব পাৰি আৰু ইয়াকে কি বুলি কোৱা হয় শূন্য জোৰ বুলি কোৱা হয়। অৰ্থাৎ যেতিয়া আমি কৰি চাওঁ আহা প্ৰশ্নখিনি সমাধান কৰিম তেতিয়া ভালদৰে আমি বুজি পাম। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে টু পাৰফৰ্ম -4 +4 হাউ মেনি 0 পেয়াৰ্ছ উইল ইউ হেভ টু পুট ইন। আৰু চোৱা অসমীয়াত কি কৈছে -4 +4 উলিয়াবলৈ তোমাক কিমান জোৰ লাগিব। অৰ্থাৎ চোৱা কিদৰে কৰিম 1 নম্বৰৰ সলিউশ্যন। চোৱা ইয়াত কিমান আছে -4 আছে হয়নে। -4 যেহেতু ইয়াত আছে সেইবাবে আমি মাইনাছ চিন থকা 4টা আমি ইয়াত প্ৰতীকী ব্যৱহাৰ কৰিব লাগিব 1 2 3 4। এতিয়া এই -4ৰ পৰা আমি কি কৰিব লাগিব +4টো বিয়োগ কৰিব লাগিব। যেহেতু চোৱা ইয়াত আছে মাইনাছ যেহেতু এই মাইনাছৰ পৰা আমাক প্লাছটো বিয়োগ কৰিব দিছে যেহেতু আমি কি কৰিব নোৱাৰি বিয়োগ কৰাটো সম্ভৱ নহয় সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব শূন্যযোৰ বহুৱাই ল'ব লাগিব। আৰু চোৱা যেহেতু ইয়াত +4 আছে সেইবাবে আমি ইয়াত কি কৰিম 4টা শূন্যযোৰ বহুৱাই ল'ব লাগিব।
ইয়াত আমি চোৱা কিদৰে 4টা শূন্যযোৰ বহুৱাম ইয়াত ওপৰত এবাৰ যদি আমি মাইনাছ লিখোঁ তেতিয়াহ'লে তলত এটা কি লিখিব লাগিব প্লাছ লিখিব লাগিব আৰু ইয়াকে কি বুলি কোৱা হয় শূন্যযোৰ বুলি কোৱা হয় এবাৰ আমি শূন্যযোৰ লিখিলোঁ দুবাৰ লিখিলোঁ তিনিবাৰ চাৰিবাৰ এতিয়া চোৱা এই মাইনাছখিনিৰ পৰা আমি কি কৰিব পাৰিম এতিয়া +4টো বিয়োগ কৰিব পাৰিম এতিয়া ইয়াৰ পৰা 4টা কি কৰা ধনাত্মক প্ৰতীকী কাটি দিয়া 1 2 3 4 এতিয়া চোৱা ইয়াত কেইটা ঋণাত্মক প্ৰতীকী আছে 1 2 3 4 5 6 7 8 8টা আছে হয়নে এতিয়া চোৱা আমাৰ প্ৰশ্নটো কি কৈছে তোমাক কিমান জোৰ লাগিব এতিয়া চোৱা এই দুটা মিলি কিমান হ'বগৈ এজোৰ হ'বগৈ এই দুটা মিলি এজোৰ হ'বগৈ এই দুটা মিলি এজোৰ হ'বগৈ আকৌ এই দুটা মিলি এজোৰ হ'ব অৰ্থাৎ চোৱা ইয়াত কিমান জোৰ পালোঁ আমি এজোৰ দুইজোৰ তিনিজোৰ চাৰিজোৰ অৰ্থাৎ আমি ইয়াৰ উত্তৰটো লিখিম যে কৈছে তোমাক কিমান জোৰ লাগিব ইয়াত লিখিবা মোক 4টা শূন্যযোৰ লাগিব মোক 4টা শূন্যযোৰ লাগিব আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা I need 4 0 pairs 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 এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইভালুৱেট দ্য ফলোইং ইউজিং টোকেনছ আৰু অসমীয়াত কি কৈছে প্ৰতীকী ব্যৱহাৰ কৰি নিম্নলিখিতবোৰ নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কিদৰে কৰিম নাম্বাৰ 2 এ নম্বৰৰ সলিউশন প্ৰথমে চাই প্ৰশ্নটো লিখি লোৱা কিমান আছে ব্ৰেকেট -6 মাইনাছ ব্ৰেকেট +10 অৰ্থাৎ আমি -6ৰ পৰা +10টো বিয়োগ কৰিব লাগিব আৰু আমি কি কৰিব লাগিব প্ৰতীকী ব্যৱহাৰ কৰি এইখিনি কৰিব লাগিব এতিয়া চোৱা ইয়াত আছে কিমান -6ৰ কাৰণে আমি মাইনাছ চিন থকা 6টা প্ৰতীকী আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব 1 2 3 4 5 6 এতিয়া আমাক কৈছে যে -6ৰ পৰা +10টো বিয়োগ কৰিব লাগিব আছে ইয়াত মাইনাছত আমি কিদৰে প্লাছটো বিয়োগ কৰিম যেহেতু এয়া সম্ভৱ নহয় সেইবাবে আমি কি কৰিব লাগিব ইয়াত শূন্যযোৰ বহুৱাই এইখিনি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এতিয়া চোৱা ইয়াত কিমান আছে 10 আছে হয়নে 10 থাকিলে আমি কি কৰিব লাগিব শূন্যযোৰ 10টা ইয়াত বহুৱাই ল'ব লাগিব ইয়াত লিখা 1 তেতিয়াহ'লে আমি কি কৰিম তলতো কি কৰিম প্লাছ চিনখন দিম ওপৰত মাইনাছ লিখা তেতিয়াহ'লে তলতো কি কৰিবা প্লাছ চিনখন দিবা ওপৰত যদি মাইনাছ লিখা তলতো কি কৰিব লাগিব আমি প্লাছ চিনখন দিব লাগিব আৰু ইয়াকে কি বুলি কোৱা হয় শূন্যযোৰ বুলি কোৱা হয় আৰু যেহেতু ইয়াত 10 আছে সেইবাবে আমি ইয়াত 10টা শূন্যযোৰ বহুৱাই ল'ব লাগিব 1 2 3 4 5 6 7 8 9 10 এতিয়া চোৱা আমি ইয়াৰ পৰা কি কৰিব লাগিব 10টা আমি এতিয়া কাটিব লাগিব 1 2 3 4 5 6 7 8 9 10 এতিয়া চোৱা মাইনাছ চিন থকা প্ৰতীক কেইখন আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 অৰ্থাৎ আমি ইয়াত লিখিম যে -6 মাইনাছ ব্ৰেকেট +10 -6ৰ -6 লিখা প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে কি পোৱা যায় মাইনাছ পোৱা যায় মাইনাছ কিমান হ'বগৈ 10 এতিয়া চোৱা এই -6 আৰু -10 কিমান হ'বগৈ -16 এইটো হৈ গ'ল আমাৰ 2 নম্বৰৰ এৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা বি নম্বৰৰ সলিউশন বি নম্বৰ প্ৰশ্নটো চোৱা কি লিখা আছে ব্ৰেকেট +5 মাইনাছ ব্ৰেকেট -6 এতিয়া চোৱা কিদৰে কৰিবা যেহেতু ইয়াত +5 আছে সেইবাবে ইয়াত প্লাছ চিন থকা 5টা প্ৰতীকী ইয়াত আঁকি লোৱা 3 4 5 এতিয়া চোৱা ইয়াত আছে +5ৰ পৰা আমাক কি কৰিব দিছে -6 বিয়োগ কৰিব দিছে যোনটো কিন্তু একেবাৰে সম্ভৱ নহয় সেইবাবে আমি কি কৰিব লাগিব ইয়াত শূন্যযোৰ ব্যৱহাৰ কৰিব লাগিব এতিয়া চোৱা ইয়াত কিমান আছে -6 আছে সেইবাবে আমি ইয়াত শূন্যযোৰ 6টা ব্যৱহাৰ কৰিব লাগিব 1 2 3 4 5 6 এতিয়া যেহেতু আমাক -6 কাটিব দিছে সেইবাবে তোমালোকে ইয়াৰ পৰা 6টা মাইনাছ কাটি দিয়া 1 2 3 4 5 6 এতিয়া চোৱা বাকী প্লাছ চিন থকা প্ৰতীকী কেইখন আছে 1 2 3 4 5 6 7 8 9 10 11
ইয়াত লিখিবা যে +5 মাইনাছ ব্ৰেকেট -6 এতিয়া এই +5ৰ +5 লিখা প্লাছ এই মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হ'বগৈ প্লাছ হ'বগৈ প্লাছ কিমান হ'ব 6 এতিয়া +5 আৰু +6 কিমান হ'বগৈ +11 এইটো হৈ গ'ল আমাৰ বি নম্বৰৰ উত্তৰ আৰু চোৱা আমি ইয়াত প্লাছ চিন থকা প্ৰতীক কেইখন পাইছিলোঁ 11খন পাইছিলোঁ হয়নে আৰু চোৱা আমাৰ এনচাৰটো কিমান ওলাইছে 11 ওলাইছে এইটো হ'ল আমাৰ বি নম্বৰৰ উত্তৰ ইয়াৰ পাছত চি নম্বৰৰ সলিউশন চোৱা প্ৰশ্নটো কি লিখা আছে ব্ৰেকেট -7 তাৰপিছত মাইনাছ ব্ৰেকেট +9 এতিয়া চোৱা কিদৰে কৰিম যেহেতু ইয়াত -7 আছে সেইকাৰণে ইয়াত মাইনাছ চিন থকা প্ৰতীকী 7 বাৰ অংকন কৰা 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ এতিয়া যেহেতু আমাক -7ৰ পৰা +9টো বিয়োগ কৰিব দিছে যেহেতু চোৱা ইয়াত প্লাছ নাই সেইকাৰণে আমি কি কৰিব লাগিব ইয়াত শূন্যযোৰ বহুৱাই আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এতিয়া যেহেতু ইয়াত +9 আছে সেইকাৰণে ইয়াত শূন্যযোৰ 9 বাৰ অংকন কৰি লোৱা এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ 9 বাৰ এতিয়া চোৱা এই -7ৰ পৰা কি কৰিব দিছে আমাক +9টো কাটিব দিছে হয়নে সেইবাবে ইয়াৰ পৰা কি কৰা 9টা প্লাছ চিন থকা প্ৰতীকী কাটি দিয়া 1 2 3 4 5 6 7 8 9 এতিয়া চোৱা মাইনাছ চিন থকা প্ৰতীকী কেইখন আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 অৰ্থাৎ ইয়াত লিখিবা ব্ৰেকেট -7 মাইনাছ ব্ৰেকেট +9 -7 -7 লিখা প্লাছৰ লগত মাইনাছটো পূৰণ কৰিলে আমি কি পাম মাইনাছ কিমান হ'ব 9 এতিয়া -7 আৰু -9 কিমান হ'বগৈ -16 আৰু চোৱা আমি ইয়াত মাইনাছ চিন থকা প্ৰতীকী কেইখন পাইছিলোঁ 16খন পাইছিলোঁ হয়নে আৰু এইটো হৈ গ'ল আমাৰ চি নম্বৰৰ উত্তৰ ইয়াৰ পাছত চোৱা ডি নম্বৰটো কিদৰে কৰিবা ডি নম্বৰৰ সলিউশন প্ৰথমে চাই লোৱা প্ৰশ্নটো কি আছে ব্ৰেকেট -8 মাইনাছ ব্ৰেকেট +10 এতিয়া চোৱা যেহেতু ইয়াত -8 আছে সেইবাবে আমি মাইনাছ চিন থকা 8টা প্ৰতীকী ইয়াত অংকন কৰি ল'ম 1 2 3 4 5 6 7 8 এতিয়া চোৱা ইয়াত আছে মাইনাছ যেহেতু আমাক +10টো বিয়োগ কৰিব দিছে যোনটো আমি বিয়োগ কৰিব নোৱাৰোঁ সেইবাবে আমি ইয়াত কি কৰিব লাগিব শূন্যযোৰ বহুৱাই ল'ব লাগিব এতিয়া চোৱা কিমান বাৰ আমি শূন্যযোৰ বহুৱাম 10 বাৰ হয়নে সেইবাবে ইয়াত লিখিবা এবাৰ 2 বাৰ 3 বাৰ 4 5 6 7 8 9 10 এতিয়া এই -8ৰ পৰা কি কৰিম আমি এতিয়া +10টো বিয়োগ কৰিম সেইবাবে তোমালোকে ইয়াত প্লাছ চিন থকা প্ৰত্যেকখিনি 10 বাৰ কাটি দিয়া 1 2 3 4 5 6 7 8 9 10 এতিয়া চোৱা মাইনাছ চিন থকা প্ৰতীক কেইখন আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 এতিয়া ইয়াত লিখিবা ব্ৰেকেট -8 মাইনাছ ব্ৰেকেট +10 এতিয়া -8ৰ -8 লিখা প্লাছৰ লগত মাইনাছটো আমি পূৰণ কৰিলে কি পাম মাইনাছ পাম মাইনাছ কিমান হ'ব 10 এতিয়া -8 আৰু -10 কিমান হ'বগৈ -18 এইটো হৈ গ'ল আমাৰ ডি নম্বৰৰ উত্তৰ আৰু আমি ইয়াত মাইনাছ চিন থকা প্ৰতীক কেইখন পাইছিলোঁ -18খন পাইছিলোঁ হয়নে এইটো হ'ল আমাৰ ডি নম্বৰৰ উত্তৰ ইয়াৰ পাছত ই নম্বৰৰ সলিউশন চাই প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা ব্ৰেকেট -8 ব্ৰেকেট -8 মাইনাছ ব্ৰেকেট -9 কিমান আছে চোৱা ব্ৰেকেট -9 ব্ৰেকেট -9 এতিয়া চোৱা কিদৰে কৰিম যেহেতু ইয়াত চোৱা -8 আছে সেইবাবে আমি মাইনাছ থকা 8টা প্ৰতীকী আঁকি ল'ব লাগিব ইয়াত 1 2 3 4 5 6 7 8 এতিয়া চোৱা এই 8টাৰ পৰা আমাক কি কৰিব দিছে 9টা বিয়োগ কৰিব দিছে আমি কি কৰোঁ প্ৰথমে ইয়াৰ পৰা 8টা কাটি দিওঁ 1 2 3 4 5 6 7 8 যেহেতু আৰু এটা আমি কি কৰিব লাগিব ইয়াৰ পৰা মাইনাছ বিয়োগ কৰিব লাগিব সেইবাবে আমি ইয়াত কি কৰিম এটা প্ৰতীকী ইয়াত অংকন কৰি ল'ম
8টা কাটিলোঁ আৰু এটা কাটি দিয়া কেইটা কাটিলোঁ 9টা কাটিলোঁ হয়নে আৰু চ' ইয়াত কি পালোঁ আমি প্লাছ চিন থকা এটা প্ৰতীকী আমি ইয়াত পালোঁ হয়নে অৰ্থাৎ ইয়াত লিখিবা ব্ৰেকেট -8 মাইনাছ ব্ৰেকেট -9 -8 আৰু -8 লিখা মাইনাছৰ লগত মাইনাছটো পূৰণ কৰিলে কি পাম আমি প্লাছ পাম প্লাছ কিমান হ'ব 9 অৰ্থাৎ চোৱা এই 9ৰ পৰা 8টো গ'লে কিমান হ'বগৈ +1 হ'ব হয়নে আৰু চোৱা আমি ইয়াত +1 থকা প্ৰতীক কেইবাৰ পালোঁ এবাৰ পালোঁ হয়নে আৰু চোৱা ইয়াৰ এনচাৰটো কি পালোঁ 1 পালোঁ হয়নে আৰু এইটো হৈ গ'ল আমাৰ ই নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত এফ নাম্বাৰৰ সলিউশন চোৱা প্ৰশ্নটো কি লিখা আছে ব্ৰেকেট -3 মাইনাছ তাৰপিছত +8 এতিয়া চোৱা কিদৰে কৰিম যেহেতু ইয়াত -3 আছে সেইবাবে তোমালোকে ইয়াত মাইনাছ চিন থকা তিনিটা প্ৰতীকী প্ৰথমে অংকন কৰি লোৱা এবাৰ দুবাৰ তিনিবাৰ এতিয়া এই -3 পৰা আমি +8টো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব যেহেতু চোৱা ইয়াত প্লাছ নাই যেহেতু আমি বিয়োগ কৰিব নোৱাৰি সেইবাবে আমি কি কৰিব লাগিব ইয়াত 8 বাৰ শূন্য জোৰ অংকন কৰিব লাগিব ইয়াত 8 বাৰ কি কৰা শূন্য জোৰ অংকন কৰি লোৱা এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ সাতবাৰ আঠবাৰ এতিয়া কি কৰা ইয়াৰ পৰা প্লাছ চিন থকা 8টা প্ৰতীকী কাটি দিয়া 1 2 3 4 5 6 7 8 এতিয়া চোৱা মাইনাছ চিন থকা প্ৰতীক কেইখন আছে 1 2 3 4 5 6 7 8 9 10 11 অৰ্থাৎ ইয়াত লিখিবা যে ব্ৰেকেট -3 মাইনাছ ব্ৰেকেট +8 -3 লিখা প্লাছৰ লগত মাইনাছটো পূৰণ কৰিলে কিমান হ'বগৈ মাইনাছ কিমান হ'ব 8 এতিয়া -3 আৰু -8 কিমান হ'বগৈ -11 এইটো হৈ গ'ল আমাৰ এফ নাম্বাৰৰ উত্তৰ অৰ্থাৎ কৰি চাওঁ আহা 10.10ৰ প্ৰশ্নৰ উত্তৰখিনি আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ